জ্বলিছে ক্ৰমান্বয়ে জ্বলিছে এটাৰ পিছত এটাকৈ প্ৰায় 4টা পৰিয়ালৰ বাসগৃহ জ্বলিছে বাইহাটা চাৰিআলিৰ হিঙাৰপাৰা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড পলমকৈ উপস্থিত হোৱাৰ অভিযোগ অগ্নি নিৰ্বাপক বাহিনী কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত সিঙাৰপাৰাত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকা মূল্যৰ সা সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত এটাৰ পিছত আনটোকৈ প্ৰায় 4টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হয় স্থানীয় লোকে অৱগত কৰা অনুসৰি অগ্নিকাণ্ড সন্দৰ্ভত বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো যথাসময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ'বলৈ সক্ষম হোৱা নাই যাৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ ক্ষয়ক্ষতিৰ পৰিমাণ অধিক হয় জুইৰ লেলিহান শিখাত পৰি দুখনকৈ স্কুটি বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হয় তাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে মূল্যৱান সা সামগ্ৰী জুইত ভস্মীভূত হয় উল্লেখযোগ্য যে গাঁওখনৰ ভূপেন তালুকদাৰ নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰথমে উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল যদিও স্থানীয় লোকে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত সিঙাৰপাৰা গাঁৱত আজি ঠিক 11:30 মান বজাত ভূপেন তালুকদাৰৰ ঘৰত হঠাৎ শ্বৰ্ট চাৰ্কিট হৈ অন্য কিবা হয় আচলতে হঠাৎ জুই উঠি যায় মই আচলতে আমাৰ ঘৰৰ ওচৰতে একদম নেক্সট ঘৰটোৱে আমাৰ যেতিয়া জুই দেখোঁ তেতিয়া মানে আমি অলপমান মানুহবিলাকক মাতি নুমাবৰ চেষ্টা কৰোঁ কিন্তু তাৰ লগে লগে জুই জ্বলাৰ লগে লগে মই বাইহাটা চাৰিআলি থানা আৰু আচলতে আমাৰ বাইহাটা চাৰিআলি ফায়াৰ ব্ৰিগেডত ফোন কৰোঁ বাইহাটা চাৰিআলি থানাৰ কিন্তু খুব কম সময়ৰ ভিতৰত আহি পাইছে হয়তো 15 মিনিটমানৰ ভিতৰত আহি পাইছে তেখেতসকলে তেখেতসকল অহাৰ কাৰণেও আচলতে আমাৰ অকণমান কণ্ট্ৰলটো হ'ল তাৰপিছত আমি ফায়াৰ ব্ৰিগেড আহোঁতে কিছু পলম হ'ল যাৰ কাৰণে আমাৰ গোটেই 4টামান পৰিয়াল ভূপেন তালুকদাৰ গহীন তালুকদাৰ সমীন তালুকদাৰৰ ভঁৰাল ঘৰটো আৰু গহীন তালুকদাৰ আৰু ভূপেন তালুকদাৰৰ গোটেই কমপ্লিট সম্পত্তি আচলতে ভস্মীভূত হৈছে তেওঁলোক কোনো এটা সম্পদ তাৰমানে কি উলিয়াব নোৱাৰিলে তাৰ কাষতে হেৰাম্ব তালুকদাৰ আৰু প্ৰণৱ তালুকদাৰৰ কিছু ক্ষতি হৈছে কিন্তু আমি এটা কথাই ক'ম যে যদি আমিও চেষ্টা কৰিছোঁ গয়া ৰাইজে আমি চেষ্টা কৰিছোঁ কিন্তু ইমান ভয়ানকভাৱে উঠা জুই আচলতে মানে কি নুমাবৰ চেষ্টা কৰিছে যদিও কৰা নাই যদি সময়মতে আচলতে আমাৰ ফায়াৰ ব্ৰিগেড যদি আহি পালেহেঁতেন কিছু পলমকৈ আহিল তথাপিতো তেওঁলোকে নিজৰ দায়িত্বৰ কৰ্তব্য পালন কৰি জুইটো নুমাবলৈ সক্ষম হৈছে মানে কি কাষৰ ঘৰলৈ স্প্ৰেডটো তাৰমানে নহ'ল তেওঁলোকে আহি নাপালে হয়তো নিশ্চয় মানে কি নিশ্চয় আন কাষৰ ঘৰবিলাকৰো ক্ষতি হ'লহেঁতেন কিন্তু মই এটা কথাই ক'ম যে আমাৰ বাইহাটা চাৰিআলিৰ ফায়াৰ ব্ৰিগেড জোৱানসকলকে মই ক'ম তেখেতসকলে পাৰিলে অকণমান দায়িত্বসমূহ ভালদৰে পালন কৰি নিশ্চয় কিছু ক্ষতিৰ মানে কি কমকৈ হ'লহেঁতেন বুলি মই ভাবোঁ এটা ঠিকেই আছে কিন্তু এটা তেওঁলোকৰ অকণমান বিকল বুলি শুনিছোঁ দেই কিন্তু পিছত আৰু দুখনমান আহিল কিন্তু ফোন কৰাৰ লগে লগে যদি আহিলহেঁতেন নিশ্চয় 50% মানে কি বাচি গ'লহেঁতেন এইখিনি আৰু গুৱাহাটীৰ পৰা সেলিম চৌধুৰীৰ ৰিপৰ্ট নিউজ 18